ঘর না পাও অরুণোদয় না পাও কিচ্ছু না পাও টাকা না দিলে আমার ঘর ভেঙে যায় আমি তো পয়সা দিবার না পাও না পয়সা যে দিবার না পাও আমি এখানে আমার না মুখ্যমন্ত্ৰীকে ধৰি অসম চৰকাৰৰ যিসকল মন্ত্ৰী বিধায়ক আছে সকলোৱে আচলতে অৰুণোদয়ৰ কথা কৈ আহিছিলে ইয়াৰ পূৰ্বে যি পঞ্চায়ত নিৰ্বাচন হৈছিলে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অৰুণোদয়ক আচলতে নিৰ্বাচনী প্ৰচাৰ হিচাপে লৈছিলে অসমৰ প্ৰায় সংখ্যক মহিলাকে আচলতে অৰুণোদয় প্ৰদান কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা হৈছিলে হে জয়ন্ত মল্লই হওক অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে হওক আৰু শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছিলে গোৱালপাৰা জিলাৰ যি 4টা সমষ্টি আছে 4টা সমষ্টিত 4000কৈ এটা সমষ্টিত 4000কৈ অতিৰিক্ত মহিলাক অৰুণোদয় প্ৰদান কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিছিলে আৰু শেহতীয়াভাৱে যি এক তালিকা প্ৰস্তুত হ'ল আৰু এই তালিকাখনক লৈ এতিয়া বিপাঙত পৰিছে আচলতে সাধাৰণ মহিলাসকল মই এতিয়া কৃষ্ণাই জ্যোতিনগৰত উপস্থিত আছো আৰু এই জ্যোতিনগৰৰ শ মহিলা এতিয়া ওলাই আহিছে সকলোৱে একেমুখে কৈছে যে যি তালিকা প্ৰস্তুত কৰা হ'ল যি অৰুণোদয় তালিকা প্ৰস্তুত কৰা হ'ল এই তালিকাত বিসংগতি আছে এই তালিকাত ধন লৈ পেলাই টকা লৈ পেলাই দালালে সংগ্ৰহ তালিকা প্ৰস্তুত কৰা বুলি অভিযোগ উত্থাপন হৈছে আচলতে সুস্থ এখন তালিকা হোৱা নাই বুলি তেখেতসকলে অভিযোগ উত্থাপন কৰিছে এইসকল মহিলা জ্যোতিনগৰৰ বিভিন্ন অভিযোগ লৈ পেলাই তেখেতসকলে এনেধৰণে একগোট হোৱা দেখিবলৈ পাইছো আৰু যোনসকলে আচলতে প্ৰকৃত লোক আচলতে যিয়ে পাব লাগিছিলে আচলতে এই অৰুণোদয় তেখেতসকলে পোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে আনকি একাংশ লোকে দালাল নিয়োগ কৰা বুলিও আচলতে একাংশই ক'ব বিচাৰিছে আনকি পঞ্চায়ত লেভেলতো আচলতে পঞ্চায়ত পৰ্যায়তো এই যি দুৰ্নীতি সেই দুৰ্নীতি সংঘটিত হোৱা বুলি তেখেতসকলে একেমুখে ক'ব ধৰিছে কাৰণ যিখন অৰুণোদয় নিকাভাৱে প্ৰদান কৰিব লাগিছিলে যিখিনি প্ৰাপ্ত মহিলা আছে সকলোৱে আচলতে এই অৰুণোদয় পাব লাগিছিলে বা তেখেতসকলে ভাবিছে বা মন্ত্ৰী বিধায়কে ইতিমধ্যে কৈছিলে কিন্তু তাৰ বিপৰীত এক দৃশ্য দেখিবলৈ পোৱা গৈছে কৃষ্ণাই জ্যোতিনগৰত যাৰ ফলত এনেধৰণে শ মহিলা ওলাই আহিছে ক্ষোভ ব্যক্ত কৰিছে তেখেতসকলে ক্ষোভিত হৈ পৰিছে মই পোনে পোনে তেখেতসকলৰ পৰা মই মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম দেখিবলৈ পাইছো আপুনি শাৰীৰিকভাৱে কিছু সক্ষম আপোনাৰ অৰুণোদয় তালিকাখনত নাম আছে নে নাই আপোনাৰ অৰুণোদয় তালিকাত নাম আছে নে নাই আপোনাৰ নাম নাই ফৰ্ম পত্ৰ পূৰণ কৰিছিলে নাই ফৰ্ম দিছিলে ফিল আপ কৰিছিলে নাই কিহৰ কাৰণে নাই কি ভাবে কি কইতে বইনে কি কারণে আহা নাই নামটা আহা নাই মোর তুমি গড় পাওয়া নাই কিছু আপুনি পাইছে নে নাই না পাই নাই দিছি নাম এখন আমার নাম আছে নাই আমি একদম গরিব মানুষ আপুনি নাপালে পান্তা মুল বিক্রি করে আমার তো বুড়াটার অসমৰ ভাঙা আপুনি পাইছে নে নাই না নাই স্যার কেন পাওয়া নাই আমি পাওয়া নাই স্যার পাওয়া নাই ঘর পাওয়া নাই আমি পাওয়া নাই আমার পাওয়া নাই ইয়াত থকা কোনেও পোৱা নাই নেকি পোৱা নাই আপুনি অকমান ওলাই আহক কিয় পোৱা নাই আপুনি অলপ আগতে আমাক কৈছিলে যে দুৰ্নীতি হৈছে টকা লৈ পেলাই এই তালিকা প্ৰস্তুত কৰা হৈছে বুলি কৈছে হয় নেকি কথাটো হয় স্যার হয় মোৰ পৰা 5000 টাকা খাইছে কিন্তু না দালালে খাইছে পঞ্চায়তৰ পৰা খাইছে 5000 টকা অৰুণোদয় দিয়াৰ নামত খাইছে হয় স্যার হয় 5000 টকা লোৱাৰ পিছতো অৰুণোদয় তালিকাত নাই নাম অহা নাই চৰকাৰী প্ৰতিনিধিয়ে লৈছিলে নে কোনবা দালালে লৈছে দালাল নহয় চৰকাৰী প্ৰতিনিধিয়ে লৈছে চৰকাৰী প্ৰতিনিধিয়ে অৰুণোদয় দিয়াৰ নামত 5000 টকা আপোনাৰ পৰা লৈছে আৰু কাৰ পৰা লৈছে আৰু এই ইয়াৰ পৰা 2000 টকা লৈছে আপোনাৰ বাসন্তী দাসৰ পৰা মোৰ পৰা 2000 লৈছে স্যাৰ এজন মানুহে লৈছে এজনে লয় আৰু ফৰ্ম ফিল আপ কৰি লয় পইচা কিমান লৈছে 20 টকা কৰি লয় পয়সা পাতি লৈছে পাওয়া নাই কিমান টকা লৈছে 4-500 করে আমার তো নাই যা আমি বিধবা মানুষ আমার তো পাওয়া লাগা তেনেহলে 4বার করে আমার যে কাগজটা জেরক্স করব আমার পয়সা নাই ইমান কষ্ট করে জমা দাও পয়সা আনবি তেনেহলে আমি মানুষ কাম করে নাই পয়সা আমি পয়সা দিবা দেওয়া ইয়াতে কিমান মহিলা আছে যিনে অৰুণোদয় তালিকাত নাম নাই কিমান মহিলা আছে আপোনালোকৰ এনেধৰণে দুৰ্নীতি সংঘটিত হৈছে কৃষ্ণাই অঞ্চলত আৰু কৃষ্ণাক দেখিবলৈ পোৱা গৈছে এনেধৰণে কেমেৰা সন্মুখত অন কেমেৰা তেখেতে অভিযোগ উত্থাপন কৰিছে 5000 টকা দালালে সংগ্ৰহ কৰিছে চৰকাৰী একাংশ লোকে তেখেত লৈছে বুলি তেখেতে অভিযোগ উত্থাপন কৰিছে অন কেমেৰা তেখেতে কৈছে তাৰ পিছত অৰুণোদয় নামত যি তালিকা প্ৰস্তুত হৈছে আচলতে যি তালিকাত তেখেতসকলৰ নাম থাকিব লাগিছিলে সেই নাম কিন্তু নাই অৰ্থাৎ এই অৰুণোদয় তালিকা যি প্ৰস্তুত কৰা হ'ল সম্পূৰ্ণ বিসংগতিপূৰ্ণ এক অৰুণোদয় তালিকা প্ৰস্তুত কৰা হ'ল সম্পূৰ্ণ আচলতে ধনৰে লুটুৰি পুটুৰি হৈ পেলাই টকা খাই দালাল নিয়োগ কৰি একাংশই এই তালিকা প্ৰস্তুত কৰা বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিগৰাকী মহিলাৰে কাৰোবাৰ যদি 20 টকাকে লৈছে কাৰোবাৰ 500 টকা লৈছে কাৰোবাৰ 5000 টকা পৰ্যন্ত লৈছে কিন্তু তাত সত্ত্বেও এই সকল মহিলাৰ অৰুণোদয়ত এগৰাকী মহিলাৰো নাম নাই কি ক'ব
মই ইয়াৰ দ্বাৰা আমাৰ আইমাতৃ মলানডুবি পঞ্চায়ত কৃষ্ণাই মলানডুবি পঞ্চায়ত আমাৰ আইমাতৃসকলৰ লগত যিটো দুৰ্নীতি হৈছে আগন্তুক দিনত যদি আমাৰ আইমাতৃসকল অৰুণোদয় নাপায় তাৰ প্ৰতি উত্তৰ দিবলৈ আমাৰ আইমাতৃসকল নিজৰ ভোটৰ ইস্তেমাল কৰিব আৰু মই বিজেপি চৰকাৰ বা আমাৰ দিলীপ শইকীয়া মহোদয়ক এটা কথা অনুৰোধ জনাইছো এই দুৰ্নীতিৰ বিৰুদ্ধে আপোনালোকৰ দুৰ্নীতিৰ বিৰুদ্ধে মাতক এতিয়ালৈকে দুৰ্নীতি চলি আছে অৰুণোদয়ৰ নামত পইচা লুটিয়ে আছে লৈয়ে আছে মই মাননীয় মুখ্যমন্ত্ৰী আৰু দিলীপ শইকীয়াৰ তাতে হাত জোৰ কৰি কৈছো স্যাৰ আমাৰ এই আই মাতৃসকলক আপোনালোকে হেল্প কৰি দিয়ক আমাৰ মলানডুবি পঞ্চায়ত মলানডুবি পঞ্চায়তত এই দুৰ্নীতি সংঘটিত হৈছে আৰু দুধনৈত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি বা গোৱালপাৰা জিলাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা বাৰম্বাৰ উল্লেখ কৰিছিলে অৰুণোদয়ৰ নামত 1 টকাও কোনে খাব নোৱাৰিব আৰু এইগৰাকী মহিলাই যেনেধৰণে অভিযোগ উত্থাপন কৰিছে যে 5,000 টকা অৰুণোদয় তালিকা প্ৰস্তুতৰ নামত লৈছে এই ক্ষেত্ৰত আচলতে চৰকাৰখনে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব উপযুক্ত শাস্তি পাবনে এই দালালসকলে আৰু এই দালাল ৰূপী চৰকাৰী যি প্ৰতিনিধিসকলে ধন লোৱা বুলি অভিযোগ উত্থাপন কৰিছে সেইসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব আৰু প্ৰকৃতাৰ্থত আচলতে অৰুণোদয় পাব লগা এই মহিলাসকলে প্ৰকৃতাৰ্থত অৰুণোদয় যি ধন সেয়া পাবনে নাপাব এই মুহূৰ্তত 1 লাখ টকীয়া প্ৰশ্ন হৈ উদয় হৈছে কৃষ্ণাই চতিনগৰত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ